চৰকাৰে যেনেকৈ আমাৰ সংখ্যালঘু সম্প্ৰদায়ক ডি ভোটাৰ তথা প্ৰণয় ট্ৰাইব্যুনেল কেছৰ নামত যেনেকৈ হাৰাশাস্তি কৰি আছে, অসাংবিধানিকভাৱে একাংশ অযোগ্য ট্ৰাইব্যুনেল মেম্বাৰৰ জৰিয়তে বিদেশী হিচাপে চিনাক্তকৰণ কৰি ডিটেনশ্যন কেম্পত ৰাখিছে। পৰৱৰ্তী সময়ত তেওঁলোকক আকৌ অবৈধভাৱে নীতি নিয়মৰ বহিৰ্ভূত বাংলাদেশত তেওঁলোকক পুছবেক কৰিছিলে। গোটেইখিনি আমি সামৰি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, আমছু, নেমছু, এবিএমছুকে আদি কৰি অসমত যিমানবোৰ সংখ্যালঘু সংগঠন আছে গোটেই সংগঠনসমূহে মিলি আজি আমি গোটেই অসমতে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ইয়াৰ লগতে অহা 11 তাৰিখত আমাৰ গুৱাহাটীৰ চচলত সকলো সংগঠনসমূহৰ উদ্যোগত আমি এই প্ৰতিবাদ জনাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম। সেয়ে আজি এই আপোনালোকৰ জৰিয়তে অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ যে অনাগত দিনত অসমৰ সংখ্যালঘু সম্প্ৰদায়ক, ধৰ্মীয় তথা বাকী সংখ্যালঘু সম্প্ৰদায়ক কোনো কাৰণতেই যাতে ডি ভোটাৰ তথা ট্ৰাইব্যুনেল কেছৰ নামত হাৰাশাস্তি কৰিও সংবিধান বহিৰ্ভূতভাৱে যাতে বাংলাদেশ প্ৰেৰণ কৰা নহয়। হয়, যদি আমাৰ অসমত যদি 1971 চনৰ 24 মাৰ্চৰ পিছত যদি কোনো অহা হিন্দু হওক মুছলমান হওক যদি আছে, তেতিয়াহ'লে সংবিধান মতে দেশৰ আদালতৰ জৰিয়তে তেওঁলোকক চিনাক্তকৰণ কৰি নীতি নিয়মৰ ভিতৰত থাকি তেওঁলোকক বাংলাদেশক প্ৰেৰণ কৰা আমাৰ কোনো আপত্তি নাই। কিন্তু চাওক, আমি দেখিবলৈ পাইছোঁ মানুহজন যেতিয়ালৈকে জীয়াই থাকে তেতিয়ালৈকে বাংলাদেশী হয়, যেতিয়াই ডিটেনশ্যন কেম্পত বা আদালতৰ জিম্মাত থকাত যদি মৃত্যুবৰণ কৰে তেতিয়া আকৌ পৰিয়ালক চমজাই দিয়া হয়। ই এটা অদ্ভুত নিয়ম, অদ্ভুত কাৰুকাৰ্য। যেতিয়ালৈকে জীয়াই থাকে তেতিয়ালৈকে সি বিদেশী, মৰাৰ পিছত কেনেকৈ স্বদেশী হয়, এয়া আমাৰ ডাঙৰ প্ৰশ্ন। গতিকে চৰকাৰক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এই যি ট্ৰাইব্যুনেল মেম্বাৰ দিছোঁ অযোগ্য মেম্বাৰ, এই মেম্বাৰসমূহক আপোনালোকে বৰখাস্ত কৰি বাদ দি, কাৰণ তেওঁলোকে ভায়াচয়ে কাম কৰে, কেৱল মাত্ৰ সংখ্যালঘু সম্প্ৰদায়ক টাৰ্গেট কৰি তেওঁলোকে বিদেশী হিচাপে চিনাক্তকৰণ কৰি আহিছে। আমি এটা অভিযোগ আনিছোঁ। গতিকে আপোনালোকে উচ্চ ন্যায়ালয়ৰ ছেটিং জাজৰ জৰিয়তে এই বিদেশী সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰক। কেছসমূহ উচ্চ ন্যায়ালয়ৰ ছেটিং জাজৰ জৰিয়তে আপোনালোকে পৰিচালনা কৰি তাৰপিছতে বিচাৰৰ জৰিয়তে যিখিনি প্ৰকৃতাৰ্থত বিদেশী আছে, বাংলাদেশী হওক, পাকিস্তানী হওক, ম্যানমাৰৰ হওক, তেওঁলোকক সেই ৰাষ্ট্ৰৰ সৈতে আলাপ আলোচনাৰ মাজেৰে তেওঁলোকক বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰক। অযথা গৰু ছাগলীৰ দৰে তেওঁলোকক ধৰি বান্ধি কেৱল মাত্ৰ বৰ্ডাৰ পাৰ কৰি দিলে এই সমস্যা সমাধান নহয়। ই এটা চিৰদিনৰ বাবে সমস্যা হৈ থাকিব। গতিকে পুনৰাই চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকে অতি শীঘ্ৰে এই ব্যৱস্থাটোৰ ওপৰত বৈজ্ঞানিক পদ্ধতিৰে কোনখিনি মানুহক বিদেশী হয়, বিদেশী চিনাক্তকৰণ কৰি তাৰপিছত তেওঁলোকক বহিষ্কৰণৰ ব্যৱস্থা কৰক। অন্যথাই কিন্তু আমি অসমৰ সংখ্যালঘু সংগঠনসমূহে যেনেকৈ আগবাঢ়ি আহিছোঁ, এইবাৰ যেনেকৈ আন্দোলন আৰম্ভ কৰিছোঁ, এই আন্দোলন অবিৰতভাৱে চলি থাকিব যেতিয়ালৈকে এই সমস্যা সমাধান নহ'ব। আৰু আপোনালোকৰ জৰিয়তে আজি এই বিশেষ পবিত্ৰ দিনত আমি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক এটা প্ৰশ্ন কৰিছোঁ আৰু কংগ্ৰেছত থকা সংখ্যালঘু সম্প্ৰদায়সকলকো আমি এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে গৌৰৱ গগৈক প্ৰশ্ন কৰক যে গৌৰৱ গগৈ যেনেকুৱা গোৰ্খাসকলৰ ভাৱে কেন্দ্ৰীয় চৰকাৰ তথা গৃহমন্ত্ৰীক পত্ৰ লিখিছিল তেওঁলোকৰ ডি ভোটাৰ তথা ন্যায়াধিকৰণত কেছ চলি থকাসমূহ উঠাই দিব লাগে, ডি ভোটাৰ বন্ধ কৰিব লাগে, ঠিক একেধৰণে ধৰ্মীয় সংখ্যালঘু মানুহৰ ক্ষেত্ৰতো গৌৰৱ গগৈ ডাঙৰীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা ভাৰত চৰকাৰক এই পত্ৰ লিখিবলৈ নাই। এই বিষয়ে তেখেতৰ অৰ্থাৎ কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰিবলৈ আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। সমূহ অসমবাসী ৰাইজক প্ৰথমতে মই ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে ঈদ উল আজহাৰ জৰিয়তে সকলোৰে মাজত শান্তি সম্প্ৰীতি বিৰাজ কৰক আৰু আমি সকলোৱে মিলিজুলি অসমখন আগুৱাই লৈ যাওঁ, এই কামনা আমি অসম ফালৰ পৰা কৰিছোঁ। কিন্তু আজি দুখ আৰু পৰিতাপেৰে আজি অসম ভাৰতবাসীক জনাব বিচাৰিছোঁ যে আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰী আৰু সংখ্যালঘু সমন্বয়ৰক্ষী সমিতি, বিভিন্ন সংগঠনৰ কৰ্মকৰ্তাসকলে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আজি আমি কলা বেজ পৰিধান কৰি আজি আমাৰ মনৰ দুখ, মনৰ বেদনা, মনৰ ক্ষোভখিনি আমি প্ৰতিবাদৰ কলা বেজ পৰিধান কৰি আজি প্ৰতিবাদৰ ভাষা আমি চৰকাৰ তথা ভাৰতবৰ্ষৰ চৰকাৰক, অসমৰ চৰকাৰক বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে জানে যে শেহতীয়াভাৱে বিশেষকৈ ভাৰতবৰ্ষত নজিৰবিহীনভাৱে অসমৰ বুকুত বিদেশী বহিষ্কৰণৰ নামত যি ধৰণে ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় আৰু অত্যাচাৰ কৰি আছে, যি ধৰণে ভাৰতীয় নাগৰিক হোৱাৰ পিছত পৰিয়ালৰ 14 পুৰুষ ভাৰতীয় হোৱাৰ পিছতো এজন মানুহক তেওঁলোকে ন'মেন্স লেণ্ডত অমানৱীয়ভাৱে বিশ্ব কঁপাই যোৱাকৈ পেলাই থোৱা হৈছে, যি ধৰণে ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰা হৈছে, যি ধৰণে NRCত নাম আছে, সকলো ধৰণৰ কাগজ 71ৰ আগত সকলো ধৰণৰ কাগজ পাতি তেওঁলোকক বিদেশীৰ নামত অত্যাচাৰ কৰা হৈছে। গতিকে এটাৰ পিছত এটা বিদেশীৰ নামত আজি যুগ যুগ ধৰি আমাৰ সংখ্যালঘু ৰাইজক অত্যাচাৰ কৰি আছে আৰু সেই অত্যাচাৰৰ চৰম সীমা পাইছেগৈ যে অসম চৰকাৰ, বৰ্ডাৰ পুলিচ, গৃহ বিভাগে যি ধৰণে চৰমভাৱে সংখ্যালঘুসকলক অসমৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰিবৰ কাৰণে, অসমৰ সংখ্যালঘুসকলৰ সাংবিধানিক অধিকাৰ, সকলো ধৰণৰ অধিকাৰ পৰা বঞ্চিত কৰিবৰ কাৰণে যি ধৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে, এই কাৰ্য আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু কেতিয়াও সহ্যকৰ নহয়। যাৰ কাৰণে আজি ঈদৰ দিনটোতো
আমি আমাৰ আনন্দৰ মাজত সম্প্ৰীতিৰ মাজতো আজি আমি আমাৰ মনৰ দুখ মনৰ বেদনা মনৰ ভিতৰত থকা প্ৰতিবাদী কথাবোৰ আজি আমি ক'বলৈ বাধ্য হৈছোঁ এইকাৰণেই যে এটাৰ পিছত এটা আজি সংখ্যালঘু জনগণক এনেকুৱা ধৰণৰ অন্যায় কৰা হৈছে। গতিকে আমি আজি এই পবিত্ৰ ঈদৰ দিনাখন অসম চৰকাৰ তথা ভাৰত চৰকাৰ FT ফৰেনাৰ্ছ ট্ৰিবিউনাল যিমান গৃহ বিভাগ সকলোকে আমি দাবী জনাইছোঁ যে এই ধৰণৰ অমানৱীয় ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। ৭১ৰ আগৰ কোনো মানুহক যাতে অন্যায় কৰা নহয়, ৭১ৰ আগৰ কোনো মানুহক যাতে অত্যাচাৰ কৰা নহয়, তাৰ কাৰণে চৰকাৰে স্থিতি স্পষ্ট কৰক। কাৰণ আমি দেখিছোঁ যে ৭১ৰ আগৰ সকলো ধৰণৰ নথি পত্ৰ থকাৰ পিছতো পৰিয়ালৰ সকলো মানুহ ভাৰতীয় হোৱাৰ পিছত কোনোবা এজন মানুহক ডিভৰ্টাৰ লগোৱা হৈছে, কোনোবা এজন মানুহক ডিটেনশ্যন কেম্পত ৰখা হৈছে, কাৰোবাক ন'মেন্স লেণ্ডত পেলাই দিয়া হৈছে। গতিকে এই কাৰ্যটো আচলতে মানৱ সমাজক আচলতে লজ্জিত কৰিছে। আমি বাৰে বাৰে কৈছোঁ যে ৭১ৰ পিছত যিসকল যিসকল বিদেশী আছে ইয়াৰ পৰা যাব লাগে, কিন্তু ৭১ৰ আগৰ যিসকল ভাৰতীয় নাগৰিক আছে তেওঁলোকক কোনো ধৰণৰ হাৰাশাস্তি কৰিব নালাগে। কিন্তু আজি কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবেই আজি প্ৰতিবাৰেই সংখ্যালঘুসকলক টাৰ্গেট কৰি ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈ সংখ্যালঘুসকলক এনেধৰণৰ অত্যাচাৰ কৰে। গতিকে আমি অসম চৰকাৰক স্পষ্ট এটা বাৰ্তা দিব বিচাৰিছোঁ যে ঈদৰ দিনাখনো আজি আমি আনন্দৰ মাজত সম্প্ৰীতিৰ মাজতো কিন্তু আজি আমাৰ মনৰ ভিতৰত উমি জ্বলি থকা ক্ষোভ প্ৰতিবাদ দুখবিলাক আজি প্ৰকাশ কৰিছোঁ। গতিকে চৰকাৰ সময় থাকোঁতে ৭১ৰ আগৰ যিসকল মানুহক অত্যাচাৰ কৰা হৈছে এইবিলাক বন্ধ কৰক, ডিভৰ্টাৰৰ নামত অত্যাচাৰ বন্ধ কৰক। যিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ 14 পুৰুষ ভাৰতীয় নাগৰিক তেওঁলোকক ন'মেন্স লেণ্ডত পেলাই থোৱা হৈছে তেওঁলোকক উভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু ৭১ৰ আগৰ মানুহখিনিক অত্যাচাৰ বন্ধ কৰক। অন্যথাই আজি আন্দোলন ষ্টাৰ্ট হৈছে অবিৰতভাৱে গণতান্ত্ৰিকভাৱে আৰু ইয়াতকৈ অধিক ভয়াৱহ গণতান্ত্ৰিক আন্দোলন আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। গতিকে চৰকাৰ সময় থাকোঁতে ভাৰতীয় নাগৰিকৰ ওপৰত যদি অত্যাচাৰ বন্ধ নকৰে ইয়াৰ পৰিণাম অসম চৰকাৰ গৃহ বিভাগে ভুগিব লাগিব আৰু ইয়াৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় সম্পূৰ্ণ কিন্তু অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগ জগৰীয়া হ'ব। কাৰণ আমি স্পষ্টকৈ পুনৰবাৰ কৈছোঁ যে বিদেশীৰ পক্ষত আমি নাই। ৭১ৰ পিছৰ এজন হিন্দু মুছলমান ইয়াত থাকিব নালাগে, কিন্তু ৭১ৰ আগৰ কোনো মানুহক অত্যাচাৰ কৰিলে হাত দিলে কিন্তু আমি সহ্য নকৰোঁ।